দর্শক মই এতিয়া অসমৰ কাৰিগাঁৱত আছোঁ, য'ত মানে আমাৰ সান্থাল কমিউনিটিৰ মানুহবিলাকক জুই লগাই দিছে ঘৰত। আজি শুনিম কি হৈছিল, আজি কি বিচাৰিছে ইয়াৰ মানুহবিলাক। নমস্কাৰ, কি ক'ব আপুনি? মই সঁচাকৈ আজি যি যোৱা 19 তাৰিখৰ যি ঘটনাটো হৈ গ'ল, আমি সঁচাকৈ বহুত দুখ অনুভৱ কৰিছোঁ। যি আমাৰ ইয়াতে কাৰিগাঁৱৰ যি মানে নিৰ্দোষী পৰিয়ালক যিখিনি ঘৰ বাৰী আজি কৰি গোটেইখিনি জ্বলাই দিয়া হৈ গ'ল। আমি সদৌ চাউল ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এইখিনিয়ে দাবী জনাইছোঁ। অতি শীঘ্ৰে অসম চৰকাৰক আমি দাবী জনাইছোঁ। অসম চৰকাৰে অলৰেডি 50,000 টকা দিছে। আমি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তদুপৰি আমি বিচাৰিছোঁ যে অকল 50,000 টকা দি যে এই চাওতালসকলৰ পৰিয়ালৰ যে এটা ঘৰ বনাই উঠিব মানে তৈয়াৰ কৰিব, সেইটো কোনোদিনে মানে সম্ভৱপৰ নহয়। আমি দাবী জনাইছোঁ অসম চৰকাৰক 50,000 টকা দি নহ'ব। তেখেতসকলক এটা পৰিয়ালত নাই বুলিও 5 লাখ টকাকৈ প্ৰদান কৰিব লাগিব। আৰু যি তেখেতসকলৰ ক্ষতিপূৰণ হৈছে, যিসকলৰ ঘৰৰ পৰা যি ল'ৰাবিলাকক মানে লৈ গৈছে, যিবিলাকক দুষ্কৃতিকাৰী আমি কৈছোঁ যে দুষ্কৃতিকাৰী হিচাপে শাস্তি দিব লাগে। কিন্তু যিবিলাকে দুষ্কৃতি নহয় তেখেতসকলক এৰি দিব লাগে। যিবিলাকক দুষ্কৃতিকাৰী, যিবিলাকক প্ৰমাণ সহকাৰে ওলাই আহিব, তেখেতসকলক আমি দুষ্কৃতি হিচাপে আমিও কৈছোঁ। যিবিলাকে নহয় তেখেতসকলক অসম চৰকাৰে বা প্ৰশাসনিক বিভাগে তেখেতসকলক অতি শীঘ্ৰে তেখেতসকলক এৰি দিব লাগে। আৰু দ্বিতীয় কথা হ'ল, অসম চৰকাৰে এইখিনি দায়িত্ব ল'ব লাগিব যে যিবিলাক এতিয়াও ৰিলিফ কেম্পত তেখেতসকলে বসবাস কৰি আছে, যিবিলাক সৰু সৰু ল'ৰা ছোৱালী এতিয়াও মানে যি কণ ল'ৰা ছোৱালী স্কুলত যাই আছে, এতিয়াও বৰ্তমান ঠাণ্ডা গুচি যোৱা নাই। এই ঠাণ্ডা অৱস্থাত তেখেতসকলে এতিয়াও মানে সাধাৰণ এটা হেৰিত মানে বাস কৰি থাকিব লগা হৈ আছে। খোৱা পানীৰ ব্যৱস্থা তেনেকুৱাকৈ সুবিধা নাই। অসম চৰকাৰে ডাঙৰ কথা কৈ আছে যে ইহঁতসকলক খোৱা পানী দিম, এতিয়ালৈকে খোৱা পানীৰ ব্যৱস্থা নাই। এতিয়ালৈকে মেডিকেলৰ যি টীম আহিব লগা আছিল, টীমো এতিয়ালৈকে আহিব পৰা হোৱা নাই। যি আমি দেখা পাইছোঁ যে এটা টীম আহিব লাগিছিল ইয়াতে, যে যি শিক্ষা বিভাগ চিকিৎসা বিভাগৰ এটা টীম আহিব লাগিছিল, তেখেতলোকৰ মানে এতিয়ালৈকে পঠিয়াই দিয়া নাই। এতিয়া মই দেখা পালোঁ যি কণ ল'ৰা ছোৱালীবিলাক কাহ চৰ্দি এনেকৈ হৈ উঠি আছে মানে, আৰু যিবিলাক বয়সস্থ আছে তেখেতসকলৰ কাহ মানে চৰ্দি সেনেকৈ হৈ আছে। অসম চৰকাৰক দাবী জনাইছোঁ যে তেখেতসকলৰ যি এতিয়া শিবিৰত আছে, কেম্পত আছে, তেখেতসকলক অতি শীঘ্ৰে ঘৰত পঠিয়াই দিয়াৰ কাৰণে দায়িত্ব গ্ৰহণ কৰাৰ কাৰণে আমি সদৌ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। সুৰেণ ভাই, এনেকুৱা মানে 96তো মই চাইছিলোঁ, মানে আমি চাইছিলোঁ যে এনেকুৱা মানে অসমৰ সান্থালবিলাকক মানে আদিবাসীবিলাকক ঘৰতে বাচি জুই লগাই থৈ ক'ত মাৰি দিয়ে, এনেকুৱা গ্ৰেজুৱেলি হৈ আছে। আপুনি গোটেই অসমৰ ইমান MP MLA মানে দিল্লীত বহি আছে, তাকক খবৰ দিব লাগে, তাক কি বাৰ্তা দিব আপুনি? হয়, এতিয়া চাওক এটা কথা, 1996 2014 হওক 2026 হওক, মই এইটোৱে ক'ব খোজোঁ, যিবিলাক দুষ্কৃতিকাৰীয়ে যিবিলাকে মানে কৰিছে, তেখেতসকলক ধৰি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিব লাগে। যিবিলাকে দুষ্কৃতিকাৰী তেখেতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনৰ যি আওতাত লৈ আনিব লাগে। তেখেতসকলক যি শাস্তি দিব লাগে, এইটো আইন আছে, এটা ছিষ্টেম আছে, সেইটোত আনি তেখেতসকলক যি শাস্তি প্ৰদান কৰিব লাগিব। আৰু মই অনাগত দিনত মই ইয়াতে অসমত খিলঞ্জীয়া সকলো জনগোষ্ঠীয়ে শান্তিপূৰ্ণভাৱে বসবাস কৰিব লাগিব, সদায় আমি একেলগে থাকিব লাগিব। সেইটো অসম চৰকাৰ বা BTC চৰকাৰক আমি আহ্বান জনাইছোঁ যে যি যোৱা দিনত গুচি গ'ল বা যি আমাৰ মাজত সংঘৰ্ষ হৈ গ'ল, আমি সেইটো বিচৰা নাই। আৰু আমি আশা কৰিছোঁ অনাগত দিনত আমি যাতে শান্তিপূৰ্ণভাৱে আমি ইয়াতে বসবাস কৰিব পাৰিম। এইটো অসম চৰকাৰৰ দায়িত্ব বা BTC প্ৰশাসনে দায়িত্ব ল'ব লাগিব। বহুত ধুনীয়া কৈছে দেই। আপুনি কি ক'ব? এইটোৰ বিষয়ে এইটোৱেই ক'ম, আমি গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিম যে যিহেতু ক্ষতি হৈছে, ক্ষতিগ্ৰস্ত মানুহ আৰু উচিত ক্ষতিপূৰণ দিব লাগিব। যিখিনি ঘৰ বাৰী 50,000তো নহয়ে,
ঘৰ বাৰী গৈছে, ঘৰ বাৰী জ্বলি গৈছে। এইকেইটাৰ মিনিমাম আমি গভৰ্ণমেণ্টৰ ডিমাণ্ড কৰিছোঁ যে 5 লাখকৈ দিয়ে যেন, আৰু ক্ষতি হোৱা বস্তুৰ ওপৰত যিকেইটা দুষ্কৃতিকাৰী এইকেইটাক বাছি বাছি ওলাই সেইকেইটাক শাস্তি প্ৰদান কৰে যেন, এইটোৱে মই কামনা কৰোঁ গভৰ্ণমেণ্টক। আগতো আমি চাইছোঁ মানে আগৰ বছৰবিলাকো এনেকুৱা ঘটনা বাৰম্বাৰ ঘটি থাকে কোকৰাঝাৰ জিলাতে। আৰু মানে স্পষ্টকৈ ক'বলৈ মানে মেচ আৰু সান্থালৰ মাজত এনেকুৱা হোৱাৰ পিছত কিবা বেলেগ কাৰণ আছে নেকি? ইয়াততো আমি এটা বেলেগ কাৰণটো কিয় এখেত সৃষ্টি হয়, আমি অবিচিৰ মানৱ হিচাপত যে জীয়াই থাকিব লগাৰ অধিকাৰ আমাৰ তাত আছে, এখেতৰ তাত নাই। যিটো সৃষ্টি এখেতৰ তাত আমি বিচৰা নাই, গভৰ্ণমেণ্টৰ তাত বিচাৰিছোঁ। এইটোৰ কাৰণে আমাক অসমত অতি সোনকালে আমাক সৃষ্টিক প্ৰদান কৰে, এইটোৱে মানে মই কামনা কৰোঁ। আৰু আমাৰ মাজত যিকেইটা দুষ্কৃতিকাৰী আছে এইকেইটা শাস্তি দিব লাগে। মই বাৰম্বাৰে কৈছোঁ যিহেতু সমাজত এটা নহয় দুটামানতো এনে দুষ্কৃতিকাৰী থাকিয়ে, যাতে নিজৰ কমিউনিটিৰ মানুহ নিজে কণ্ট্ৰল কৰে, আমাৰ কমিউনিটিৰ মানি আমি কণ্ট্ৰল কৰি। আৰু এইখিনি আগৰ পৰা যিকেইটা হৈছে এতিয়া বাৰম্বাৰ যদি এনেকৈ আজি 96, 98, 2014, 2016 কণ্টিনিউ হৈ আছে আমাৰ বড়ো আৰু আদিবাসীৰ মাজত, যাতে এই মানৱতা যিটো আমাৰ মাজত মানৱতা থাকিব লাগে। আমি এটা মানৱ জীৱনক হত্যা কৰা মানে মহাপাপ। কাৰণ আমি বুজি পাইছোঁ, এখেতেও বুজিব লাগে পাপী কোন হ'ব পাৰে। নিজৰ মানুহ বা নিজৰ নিচিনাই হাত ভৰি থকা মানুহ, নিজৰ নিচিনাই কথা ক'ব পৰা মানুহ যদি আমি হত্যা কৰোঁ, তেতিয়া এইখিনি এখেতৰ তাত বুজিব পৰা এটা শক্তি থাকিব লাগিবতো। সেইটো কাৰণে আমি কামনা কৰিছোঁ যিকেইটা দুষ্কৃতিকাৰী উচিত শাস্তি পাব লাগে, এইটোৱে আমি ডিমাণ্ড কৰি আছোঁ। আমাৰ হেমন্ত বিশ্ব শৰ্মাক লাষ্ট কি বাৰ্তা দিব আপুনি? হেমন্ত বিশ্ব শৰ্মা ইয়াৰ আমাৰ মুখ্যমন্ত্ৰী হয় অসমৰ মুখ্যমন্ত্ৰী হয়। আমি এইটোৱে ডিমাণ্ড কৰি আছোঁ, যিকেইটা 19 তাৰিখ জানুৱাৰী 19 তাৰিখত যিটো ঘটনা হ'ল, এইটো সাধাৰণ এটা এক্সিডেণ্ট আছিল। এক্সিডেণ্টৰ মাজত এইটো জাতিগত সংঘৰ্ষ হ'ল, বাৰে এনেকুৱা হৈ আছে। কিন্তু গভৰ্ণমেণ্ট এতিয়া চাব লাগে যে গোষ্ঠীগত সংঘৰ্ষ আজিৰ পৰা আৰু আগৰ দিনটো নহয়। এতিয়া বহুত মানুহ উন্নতি হৈছে, বুজি পোৱা মানুহ হৈছে। আমাকতো সুযোগ দিব লাগে আমি অফিচাৰ হ'বৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীক স্কুল পঢ়ি আমি ডাঙৰ অফিচাৰক দিবৰ কাৰণে, আমাৰ সমাজৰ কাৰণে এটা ভাল মানুহ হ'ব লাগে। নিজৰ ঘৰৰ কাৰণেও চিন্তা কৰিব পাৰে বা সমাজৰ কাৰণেও চিন্তা কৰিব পৰা মানুহ আমি বনাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু এনেকুৱা বাৰে যদি আমাৰ ঘৰ দুৱাৰ জ্বলি দিয়ে, তেতিয়া আমি কেনেকৈ বাচি থাকিব পাৰিম? খুব ইম্পৰ্টেণ্ট কথা দেই। আমি এতিয়া ফেচবুকত সমাজ মাধ্যমত প্ৰায়ে চাইছোঁ কিছুমান ল'ৰা ছোৱালীয়ে সিহঁতি কি ক'ম জাতিগত কিবা ভিডিঅ' বনাই থৈ দিছে। কেতিয়াবা কৈছে কি তহঁতিক মাৰি দিম, খেদি দিম, আৰু আমাৰবিলাক কেইজনমান কনভাৰ্ট হৈছে, ফালনা হৈছে, এনেকুৱা কৰি সমাজ মাধ্যমক কেতিয়া গৰম কৰিবলৈ বিচাৰিছে বা সিহঁতি মানে বিচাৰিছে কি বেছিকৈ ভিউজ পাব। সিহঁতৰ কাৰণে আপুনি কি বাৰ্তা দিব? তেখেতৰ কাৰণে আমি এইটোৱেই অনুৰোধ কৰোঁ যাতে মানুহৰ মাজত সংঘৰ্ষ বা মানুহক এনেকুৱা টৰ্চাৰ কৰাটো বা মানুহক এনেকুৱা ৰষ্ট কৰাটো ভাল নহয়। নিজে ভিউজ পাওঁ, ভাল ভিডিঅ' বনাওঁ, আপত্তি নাই আমাৰ কাৰণে। কাৰণ জুই লগাই দিয়া মানুহ, কিন্তু আমি এইটোৱেই কামনা কৰি আছোঁ বা ৰিকুৱেষ্ট কৰি আছোঁ যাতে এনেকুৱা ভিডিঅ' নবনাই, আমাৰ জাতিগতৰ মাজত এনেকুৱা কাজিয়াটো নলগাই বা ধৰ্মৰ বিৰুদ্ধেও প্ৰচাৰ নকৰে। ধৰ্ম আমি নিজৰ ভিতৰত, মই যিটো ধৰ্ম কৰি আছোঁ মই কৰি আছোঁ, হয় না নহয়? মই মানৱ জাতি হিচাপত আমিতো এটা কিবা এটা ধৰ্মটো কৰিবই লাগিব, নহ'লেতো আমি জীয়াই থকাৰ এটা বহুত ধন্যবাদ। আপোনালোকে এনেকুৱা ধুনীয়াকৈ বাৰ্তা দিলে। মই এইটোৱে বিচাৰোঁ, আমাৰ অসমৰ মানুহ হয়, ইয়াত কোনো জাতি কোনো ধৰ্ম আমি বিশ্বাস নকৰিছোঁ। আমাৰ গড একেই, কোনে গডে কয়, কোনে ভগৱান কয়, কোনে কিবা ঈশ্বৰ কয়, গড এক। তো একদম লাষ্টত গোটেই আমাৰ যে অসমীয়া ভাষা ভাষী মানুহ, গোটেই অসমৰ মানুহৰ কাৰণে
শান্তিৰ কি বাৰ্তা দিব আপুনি সান্থাল জনজাতিৰ পৰা? এতিয়া ৰিপিট নহ'ব, আকৌ কিবা এতিয়া এনেকুৱা মানে প্ৰতিৰোধ কৰিব, কি বাৰ্তা দিব শান্তিৰ? শান্তিৰ বাৰ্তা এটিয়ে, মানৱ হিচাপত আমাক জীয়াই থাকিব দিয়ক। আমিও মানৱ জাতি হয়। মানৱ জাতি হোৱাৰ বহুত মানে বহুত লাকি মানুহে মানৱ জীৱনটো পায়। এইটোৰ কাৰণে মানৱ জীৱন যিকেইটা আমি মানৱ জীৱন পাইছোঁ, আমি ইয়াৰ পৰা চব গোটেই দেশৰ কথা আমি চিন্তা কৰিব পাৰি আছোঁ। কিন্তু আমাৰ দেশৰ কাৰণেতো আমি চিন্তা কৰিব লাগিব ন, আমাৰ অসমৰ কাৰণে। সেইটো কাৰণে আমি ৰিকুৱেষ্ট কৰি আছোঁ অসমবাসীক, যাতে তেনেকুৱা বাৰম্বাৰ আমাৰ মাজত কাজিয়া নহয়, বা তেনেকুৱা ঘৰ জ্বলাজ্বলি নহয়, বা তেনেকুৱা গোষ্ঠীগত সংঘৰ্ষ নহয়। এটিয়ে মই কামনা। সুৰেন ভাই, একেবাৰে লাষ্টত কি বাৰ্তা দিব আজি একদম শান্তিৰ কাৰণে? হয়, আমি এইটোৱে ক'ব খোজোঁ যে অসমত খিলঞ্জীয়া ভূমিপুত্ৰৰ যিমানখিনি যাতে জনগোষ্ঠী বসবাস কৰি আছে, আমি সদায় এটাই শান্তিপূৰ্ণভাৱে আমি বিচাৰোঁ। সদায় আমি একেবাৰে বসবাস কৰোঁ, আৰু অনাগত দিনত আমি যোৱাবেলিও আমি একেলগত আছোঁ। অনাগত দিনত আমিও একেলগত থাকিম। অসম চৰকাৰৰতো দায়িত্ব পালন কৰিব লাগিব যে যি জাতি জনগোষ্ঠীৰ মাজত যি সংঘাত প্ৰতিঘাত বা যি মানে কিবা এটা ঘটনা ঘটি আছে, এইটো চোৱা চিতাৰ বা তেখেতসকলৰ দায়িত্ব কিবা এটা আছে। আৰু মই অসমৰ যিমানখিনি জাতি জনগোষ্ঠী আছে, বিভিন্ন মানে ধৰ্মাৱলম্বী মানুহবিলাকক আছে, আমি যাতে সকলো জাতি জনগোষ্ঠীৰ মাজত সমেল মিলি আমি যাতে একেলগে আমি জীয়াই থাকিব পাৰোঁ। এক খোজে দুই খোজে আমি অসমখন যাতে আমি ৰক্ষণাবেক্ষণ দি আমি যদি অসমখন আকৌ এক খোজ দুই খোজ আগবঢ়াই লৈ যাব পাৰোঁ। এইটোৱে অসমবাসী যিমান জাতি জনগোষ্ঠী আছে সকলোকে মই বিনম্ৰতা অনুৰোধ কৰি যাতে সকলোকে আমি মানে জীয়াই থাকিব পাৰোঁ, শান্তি শৃংখলাভাৱে আমি শান্তি প্ৰগতিভাৱে আমি যাতে থাকিব পাৰোঁ, এইটোৱে মই অনুৰোধ কৰিছোঁ। বহুত বহুত ধন্যবাদ। নমস্কাৰ।